প্ৰতিটো সময়তে প্ৰশংসা কৰা ব্যক্তিজন আপোনাৰ কেতিয়াও ভাল বন্ধু হ'ব নোৱাৰে। ভাল বন্ধুৱে আপুনি ভুল কৰিলে কেতিয়াও প্ৰশংসা নকৰে। তেওঁ আপোনাক গালি পাৰিব আৰু ভাল হোৱাৰ এটা ৰাস্তা দেখুৱাব। ভাল বন্ধুবোৰ তেনেকুৱাই, প্ৰকৃত বন্ধুবোৰ তেনেকুৱাই। বহু সময়ত এনেকুৱা হয় যে ছ'চিয়েল মিডিয়াত আমাক বহু মানুহে কিবা ভুল কৰিলে গালি দিয়ে। বহু সময়ত তেওঁ আমাক সংশোধন কৰাৰ এটা ৰাস্তাও দেখুৱাই দিয়ে। গতিকে কেৱল ট্ৰল কৰিলে বুলিয়েই, মিম বনালে বুলিয়েই তেওঁ যে আপোনাৰ বেয়া বন্ধু হ'ব তেনে নহয়। কেতিয়াবা আপোনাক ভাল হ'বৰ বাবেও তেনেধৰণে বহু আপোনাক ভাল পোৱা মানুহে ভাল ৰাস্তা দেখুৱাই দিয়ে। সময় যিমানে আগবাঢ়ি গৈ থাকে তেনেদৰেই আমাৰ সমস্যাবোৰো আগবাঢ়ি গৈ থাকে। সমস্যাৰ সংখ্যা বাঢ়ি গৈ থাকে, কিন্তু বন্ধুৰ সংখ্যা কমি গৈ থাকে। স্কুলত থাকোঁতে আপোনাৰ যিমান বন্ধু আছিল, কলেজত বন্ধুৰ সংখ্যা কমে। কলেজত যিমান বন্ধু থাকে তাৰ পিছৰ জীৱনটোত বন্ধুৰ সংখ্যা কমে। এতিয়া হয়তো আপোনাৰ জীৱনত খুব কম বন্ধুহে ৰৈছেগৈ। এইসকল বন্ধুৰ ক্ষেত্ৰত আপুনি চাব, এইসকল বন্ধুৱে কিন্তু আপোনাক বিপদত এৰি নিদিয়ে। হয়তো আপুনি খুব বেছি ভাল কিবা এটা কৰিছে, আপোনাক প্ৰশংসা নকৰিব পাৰে, আপোনাৰ সন্মুখত তেওঁলোকে একদম প্ৰশংসাৰে উপচাই নেপেলাব পাৰে, কিন্তু বিপদৰ সময়ত আপোনাৰ হাতখন নেৰে। আপুনি অন্ততঃ কিবা এটা ভুল কৰিলে তেওঁলোকে আপোনাক গালি দিবই, ধমক এটা দিবই, শুদ্ধ হোৱাৰ ৰাস্তা এটা দেখুৱাবই। গতিকে বিপদৰ সময়ত যিজন বন্ধুৱে আপোনাক এৰি নিদিয়ে, যিজন বন্ধুৱে আপোনাক অন্ততঃ প্ৰশংসা নকৰি বেয়া কাম কৰাৰ সময়ত আপোনাক আঙুলিয়াই দিয়ে, তেওঁ প্ৰকৃত বন্ধু। তেনেকুৱা বন্ধু হয়তো আপোনাৰ জীৱনতো আছে, মোৰ জীৱনতো আছে। তেনে প্ৰতিজন বন্ধুলৈ এই বন্ধুত্ব দিৱসত বহুত বহুত শুভেচ্ছা আৰু মৰম যাচিছোঁ। ঠিক এনেদৰেই থাকক আমাৰ সম্পৰ্ক। হেপী ফ্ৰেণ্ডশ্বিপ ডে'।